অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ঢকুৱাখানা আৰু ঘিলামাৰা উন্নয়ন খণ্ডৰ উদ্যোগত ঢকুৱাখানা মহকুমা প্ৰশাসনৰ সহযোগত আমি অসমীয়া উত্তৰণ মেলাৰ আয়োজন কৰিছোঁ। এই মেলাৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা যিবোৰ উৎপাদিত সামগ্ৰী, এই সামগ্ৰীবোৰক বিক্ৰী কৰাৰ বাবে এখন বজাৰ দিয়াটো হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এখন প্ৰতিষ্ঠানে বা আত্মসহায়ক গোটৰ সদস্য ষ্টলে অংশগ্ৰহণ কৰিছে। আমাৰ টোটেল 40খন ষ্টল আছে। ইয়াতে 40টা আত্মসহায়ক গোটৰ সদস্যাই তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই দিছে। আমাৰ ঢকুৱাখানা মহকুমা প্ৰশাসনৰ উদ্যোগত আমি 2018 বৰ্ষত অসমীয়া উত্তৰণ মেলা আয়োজন কৰা হৈছিলে আৰু এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে ঘিলামাৰা ঢকুৱাখানা উন্নয়ন খণ্ডৰ যুটীয়াভাৱে এই অসমীয়া উত্তৰণ মেলা আয়োজন কৰিছোঁ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাল লাগিছে। আমি যিহেতু নিজে ঘৰতে প্ৰস্তুত কৰা বস্তুবোৰ ইয়াত উলিয়াব পাৰিছোঁ। নিজৰ স্থায়ী দোকান নাই যেতিয়া মেলাতে বিক্ৰী কৰিব পাৰিছোঁ। আৰু আপোনালোকে কি আনিছে বিক্ৰীৰ বাবে? আমি বোৱা যোৰা আনিছোঁ, তাৰপিছত নিজে স্কিন পেইণ্টিং কৰা যোৰা আনিছোঁ, গামোচা আনিছোঁ, টচৰ গামোচা, টচৰ চাদৰ, মুগাৰ চাদৰ আৰু ঊলৰ যোৰা আনিছোঁ, সেয়াই আনিছোঁ।